আল্লাহ কবুল কৰা দোয়া হাজার হাজার মুসলমানৰ প্ৰাৰ্থনা সমূহীয়া নামাজত অংশগ্ৰহণ কৰিলে হাজাৰ হাজাৰ মুসলমানে এয়া ঈদৰ নামাজ নহয় জুম্মা নামাজ বিলাসীপাৰাৰ কান্দাপাৰাত দেখিবলৈ পোৱা গ'ল এক বিশেষ দৃশ্য য'ত বৰষুণ বিচাৰি কেইবা হাজাৰ মুছলমানে একেলগে নামাজ আদায় কৰিলে উৎকট গৰমে দহিছে ৰাজ্য এটোপাল পানী বিচাৰি হাহাকাৰ মানুহৰ খেতি পথাৰত লাগিছে জুই কৰবাত যদি চিৰাল ফাট মিলিছে কৰবাত আকৌ পুৰি চাৰখাৰ হৈছে ইৰি ধানসহ বহু মূল্যৱান শস্য অবৰ্ণনীয় পৰিস্থিতিৰ সন্মুখীন হোৱা বিলাসীপাৰাৰ চৰাঞ্চলৰ কৃষক ৰাইজে পানী বিচাৰি আল্লাহৰ ওচৰত কৰিছে দুৱা প্ৰাৰ্থনা সমূহীয়া নামাজ আদায় কৰিছোঁ বৰষুণৰ কাৰণে আল্লাহ তাআলাই যাতে আমাক ৰহমতৰ বৰষুণ দান কৰে এই গতিকে আমি সমূহীয়া নামাজ আদায় কৰিলোঁ বৰষুণ নথকাৰ ফলত আমাৰ বৰষুণৰ প্ৰয়োজন আছে আমাৰ কৃষক ৰাইজৰ বৰষুণৰ প্ৰয়োজন আছে গতিকে আমি আল্লাহ তাআলাৰ ওচৰত আজি নামাজ আদায় কৰি দোৱা কৰিছোঁ যাতে আল্লাহ তাআলাই আমাৰ এই যাতে রহমতের বরকত দান করে তার কারণে আমি সকলে আমার কামারপাড়ার চারিও পাশে যিবিলাক গাঁও অঞ্চল আছে সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই গৈ তাতে সমূহীয়া নামাজ আদায় কৰিছে আৰু আদায় কৰি সকলোৱে কৈছে যে আল্লাহ তাআলাই যাতে আমাৰ রহমতের বরকত দান করে এই গতিকে আমি আজি নামাজ আদায় কৰিছোঁ আল্লাহ তাআলাৰ ওচৰত দোয়া কৰিছোঁ আল্লাহ তাআলাই আমাৰ নামাজ আদায় কৰিব বিলাসীপাৰাৰ পৰা আব্দুল সালামৰ ৰিপৰ্ট টাইম 8নিৰ্বাচনত ভোটাৰৰ আশা কি নেতাৰ পৰা কি আশা কৰিছে জনতাই কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক চহৰ নগৰ গাঁৱে ভূঞে জনতাৰ মনৰ কথা ষ্টাৰ সিমেন্ট টাইম 8 গ্ৰাউণ্ড জিৰো পাৱাৰ্ড বাই ডেটামেশ্যন